of his outstanding service to the society and contributions in the field of literature and culture. I pray that Sri Partha-Sarathi Mahanta may be admitted to the degree. By virtue of the authority vested in me as Chancellor of Assam University, I admit Sri Partha-Sarathi Mahanta to the degree of Doctor of Literature, Honoris Causa of this university, and in token thereof, I present this degree to you. Chancellor, Ramakrishna Mission Vivekananda Education and Research Institute, Belur, Kolkata, to deliver the competition address. আসাম ইউনিভাৰ্চিটি শিলচৰে আজি যিটো সন্মান প্ৰদান কৰিলে মোক, মই অত্যন্ত বিনম্ৰতাৰে এই সন্মানটি গ্ৰহণ কৰিছোঁ। তেওঁলোকে যি ডিগ্ৰী প্ৰদান কৰিছে লিটাৰেচাৰ আৰু ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে, ইয়াত মই এটা কথাই ক'ব খুজিছোঁ, আমি পুলিচেই নহয়, বিভিন্ন বৃত্তিত থকা আমি সকলোৱে বিভিন্ন ধৰণে সমাজ সেৱা কৰি থাকোঁ। সমাজ সেৱা যে এজন ফুল টাইম সমাজ সেৱকেহে কৰে তেনে নহয়। আমি যেতিয়া নিজৰ নিজৰ কামখিনি সুচাৰুৰূপে নিয়াৰিকৈ কৰোঁ, সেয়াই এক ডাঙৰ সেৱা। আৰু পুলিচত বিশেষকৈ আমি পুলিচত থাকি ৰাইজক একেবাৰে বিপদৰ সময়ত সহায় কৰাৰ এটা সুবিধা পাওঁ। আৰু পুলিচ বিষয়াই যেতিয়া কিবা এটা এৱাৰ্ড পায় বা তেওঁলোকক যেতিয়া কিবা এটা সন্মান যচা হয়, সেয়া ডিপাৰ্টমেণ্টেল হওক, গভৰ্ণমেণ্টে দিয়া হওক বা এনেধৰণৰ কোনোবা সন্মানীয় বিশ্ববিদ্যালয় বা সামাজিক সংগঠনে দিয়া হওক, সেই সন্মানটো আচলতে সেই পুলিচ অফিচাৰজনৰ অকলে নহয়, সেই সন্মানটো সেই পুলিচ অফিচাৰজনৰ গোটেই টীমটোৰ। কাৰণ আমি পুলিচত কোনো অকলে কাম নকৰোঁ, অকলে কাম কৰিব কোনেও নোৱাৰে। কোনো পুলিচ অফিচাৰ ছুপাৰমেন নহয়, ছুপাৰ হিৰো নহয়। আমি টীম হিচাপে কাম কৰোঁ, আৰু আটাইতকৈ ডাঙৰ কথা, টীমটোৱে আমি ৰাইজৰ সহায় সহযোগিতা, ৰাইজৰ পৰামৰ্শলৈ কাম কৰোঁ। আমি যে এই যে ৰাইজৰ যিখিনি সহায় সহযোগিতা, আমি টীম হিচাপে কাম কৰা, আমাৰ ছিনিয়ৰৰ গাইডেঞ্চ, আমাৰ কলিগছৰ গাইডেঞ্চ, আমাৰ জুনিয়ৰ অফিচাৰে তেওঁলোকৰ ভুলৰ পৰা শিকা, তেওঁলোকে আমাক দিয়া পৰামৰ্শ, এই সকলোখিনি লৈহে আমাৰ কামখিনি সম্ভৱ হয়। গতিকে আজি এই যি সন্মান, মই আমাৰ এই সকলোৰে হৈ গ্ৰহণ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে আমি ডিগ্ৰী লাগিব, আমি পঢ়া শুনাত ভাল হ'ব লাগিব, আমি চাকৰি কৰিব লাগিব, ভাল চাকৰি কৰিব লাগিব, কিন্তু লগতে আমাৰ সেৱাৰ মনোভাৱটো থাকিব লাগিব, যিটো আমাক ভগৱান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক কৈছিল। গতিকে সেই যেতিয়া সেৱাৰ মনোভাৱেৰে আমি কামখিনি কৰিম, তেতিয়া আমাৰ সকলোৰে ভাল হ'ব, নিজৰ ভাল হ'ব, পৰিয়ালৰ ভাল হ'ব, সমাজখনৰ ভাল হ'ব, আৰু তেতিয়া লগে লগে জাতি আৰু দেশখনৰো ভাল হ'ব। মই আসাম ইউনিভাৰ্চিটি শিলচৰক মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আমাক এই সন্মান দিয়াৰ কাৰণে, আমাৰ কষ্টখিনিক স্বীকৃতি দিয়াৰ কাৰণে। ধন্যবাদ।